হৰিনামৰ ধ্বনিৰে মুখৰিত দৰঙৰ বৰচলা। দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ বৰচলা শ্ৰী শ্ৰী হৰি মন্দিৰৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি উলিওৱা হয় এটি বৰ্ণাঢ্য ভাগৱত শোভাযাত্ৰা। চাৰকুৱাপাৰা গণকজ্যোতি বিদ্যাপীঠ হাইস্কুলৰ সহশিক্ষক অনিল ডেকাই উদ্বোধন কৰা শোভাযাত্ৰাৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হয় বৰচলাৰ আকাশ বঁটা। হাজৰিকাৰ পৰা মানসজ্যোতি বৰুৱাৰ প্ৰতিবেদন AIN লাইভ। দৰং জিলা হাজৰিকাপাৰা অঞ্চলৰ এই বৰচলা গাঁৱত বৰচলা শ্ৰী শ্ৰী হৰি মন্দিৰৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে আৰু আজি দ্বিতীয় দিনৰ প্ৰথম ভাগৱত পাঠ হৈ আছে আৰু ভাগৱত শোভাযাত্ৰা ইতিমধ্যে হৈ গৈছে। তাৰপিছতে আমাৰ দুপৰীয়া 1 বজাৰ পৰা ৰাজহুৱা ধৰ্মালোচনী সভা এখন অনুষ্ঠিত হ'ব আৰু ৰাতিলৈকে পালনাম আছে দুযোৰা আৰু আমাৰ যথেষ্টখিনি ভক্তৰ সমাগম দেখা গৈছে। হাজাৰ ভক্ত আহি সমবেত হৈছে। গতিকে আমি ৰাইজৰ বিপুল সঁহাৰি আমি পাইছোঁ। গতিকে আমি ইয়াৰ জৰিয়তে আমি সকলো দেশবাসীৰ শান্তিৰ সম্প্ৰীতি অটুট থাকিব বুলি মই আশা ৰাখিছোঁ।